ককাইদেউ আহিব আজি। তাৰপিছত সেই কি কয় বেটেৰী ৰিক্সাখন আজি কিনি আনো নেকি, দিনটো ভাল। মামা আজি মামা আহিব নেকি? মামা আহিব, তোক কোৱাই নাই নহয়। বেটেৰী ৰিক্সা এখন কিনিম বুলি ভাবিছো। আমাৰ নে? বেটেৰী ৰিক্সাখন কিনি বোলো ময়ে চলাম। ভাড়া চাড়া মাৰি 2 পইচা পাম, নহ'লে আৰু লোকৰ ঘৰত কাম কৰি আমনি লাগিছে অ। গোটেই দিনটো কাম কৰোঁ, বাচনে চাচনে ধুই মেলি 200 টকাহে পাওঁ। বেটেৰী ৰিক্সাখন চলালে অন্তত কেইটকামান বেছিকে পাম। সেই মজা মজা, স্কুলত এতিয়া ময়ো ফুটনি মাৰিব পাৰিম। চবৰে ঘৰতে এই গাড়ী আছে, বাইক আছে, আমাৰ ঘৰত একো নাই। মই সেইকাৰণে মনে মনে থাকোঁ। এতিয়া ক'ব পাৰিম আমাৰ ঘৰত টমটম আছে বুলি। কবি বগীমাই, মামা আহি গ'ল। ককাইদেউ আহিলি? বহি আহ। এই মোনাটোতে মই তহঁতলৈ কিবা কিবি লৈ আহিছো, লৈ যা। ইমানকে কি আনিছনো? ঘৰৰে চাউল, তাৰপিছত দাইল, নিমখ, হালধি, মিঠাতেল এইবোৰ বজাৰ কৰি লৈ আহিছো। পাচলি কেইটামানো আছে আৰু মিঠাই চিঠাই আছে। ভাগিন খা। ইমানবোৰ ননা হলেও হয়। জোঁৱাই ক'ত? ক'ব নোৱাৰো, নুসুধিবি আৰু। আজি 2-3 দিন মান হ'ল চকা মকাকে দেখো, তাৰপিছত মানুহটো নাই। মুঠতে পইচা কেইটকামান পালে হ'বা ক'ৰবাত কিবা কাম লগোৱা। এতিয়া পটেশ্বৰী ঘৰপা নহাই হ'ল আৰু। সেইখিনিতে আৰু আগবঢ়াই দি ওলাব, পিছবঢ়াই দি সোমাব, সেইখনে কৰি আছে। পিছে কলি নে নাই তই যে বেটেৰী ৰিক্সা কিনিবি বুলি? কৈছিলো সেইদিনা মটৰজালত, মনত আছে নে নাই নাজানো। সেইবুলি আৰু ৰৈ থাকিম নে? পইচাকেইটা হাতত থাকিলে খৰচহে হ'ব। লৈ আহোঁ, 2 পইচা ইনকাম হ'ব। আকৌ শিকিবলৈ আছেই নহয়। পাৰিবি, আগতে স্কুটি আৰু সেই কি কয় চাইকেল চলাও নহয়। পাৰিবই লাগিব, সাহস গোটাইছো। তহঁতৰ শাহুমা নাই নেকি? আছে, গাহৰি দানা দিবলৈ গৈছে। আহিব ৰহ, বচোন মই চাহকণ বনাওঁ। বেছি পৰ নকৰোঁ, সেই সোনকালে চাহ খাই ওলাই যাওঁ। আকৌ ডিলাৰতো বহুত কাম থাকে নহয়। তাৰপৰা বাহিৰে আকৌ যাবগৈ লাগিব। খেতিৰ দিন দেখিছে, হাতী চাতি ওলাইছে, বৰ দিগদাৰ। টমটমখনলৈ ঘৰলৈ আহিম, আকৌ ভাত পানী খাই যাবি। ভাত পানী কথা পিছত হ'ব বাৰু, তাত সোনকালে হ'লে আহিম, নহ'লে নাহোঁ। হ'ব বাৰু দে, মই চাহকণ বনাওঁ। চাওঁ বনাটো দে। আইতাক মাতিকে যা, আলহী আহিছে বুলি কবি যা। মামা আহিলে বুলি কবি যা। মিঠাই মোলে উলিয়াই থবা, উলিয়াই থম যা। আৰুনো কোনে খাব, তয়ে খাবি। আইতা! জোঁৱাই, কেতিয়া আহিলে ককাইদেউ? আহি পাইছোঁ আৰু, সোমাই বহিছোঁ মুঠতে। ক'ত আছিলে এইকেইদিন আপুনি? ঘৰত যে দেখা দেখিও নাই। তোৰ এইটো স্বভাৱৰ কাৰণেই ঘৰলৈ নাহোঁ মই। প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰি থাকোঁ। আহি পাইছোঁহে বোলে, বহকচোন চাহকণ বনাওঁ। আলহীহে? আপুনি আলহী নেকি? আহক বহক ক'ব লাগে, চাহ খাক ক'ব লাগে। চাহ বনাবলৈ কি আছে নাই সেইবোৰ হ'লে খবৰ নাই। 2-3 দিন মানুহটো অন্তৰ্ধান। এতিয়া ওলাইছেহি, আহি পেলাই আকৌ দম কি নাচাবা। তহঁতি দুটা আৰম্ভ নকৰিবি দেই এতিয়া। ভাল এটা দিন লৈছ আজি, কাম এটা হ'ব, ভাল কাম এটা হ'ব। কাজিয়া লাগি ৰাতিপুৱাই ঘৰখন অথন্তৰ নকৰিবি। কি ভাল কাম? কেলে সেইদিনা কৈছিলো নহয় বেটেৰী ৰিক্সা এখন কিনিম বুলি। ককাইদেউক সেইকাৰণে মাতিছো। কোনে কিনিব বেটেৰী ৰিক্সা? মই কিনিম। কোনে চলাব? মই চলাম। নোৱাৰ চলাব? ক'লে হ'ব। নোৱাৰ চলাব বুলি। তেনেহ'লে আপুনি চলাব। মই সেইবোৰ ফাল্টু কাম নকৰোঁ দেই। মই চলাবলৈ নাই, আৰু তইও নোৱাৰ চলাব। কিয় নোৱাৰিম মই চলাব? মোৰ মান সন্মানৰ কথা আছে নহয়। বুলিব ঘৈণীয়েকে বেটেৰী চলাই খুৱাইছে, পানীয়ামৰ বুলিব কাম নাই। মানুহে যি ভাবে ঠিকেই ভাবিব। কিহৰনো কামটো আছে? পটেশ্বৰী ঘৰত খাই পৰি থকা বাহিৰে বেলেগ কাম আছে জানো? মই চলাম, মই কিনিম, মোৰ কথা। মোক 2 টকা পইচা ইনকম লাগে। লোকৰ ঘৰত কাম কৰি দূৰে থাকি এতিয়া ল'ৰাটো সেই ভালকৈ কেয়াৰ ল'ব নোৱাৰিছোঁ। বেটেৰীখন চলালে অন্ততঃ মোৰ 2 পইচা ওলাব, ইফাল যাবলৈকে হ'ব। বাধা নিদিব দেই, মই কৈ দিছোঁ, বাধা নিদিব। গোটেই গোটৰ ধাৰখন মাৰিবলৈ আছে মোৰ। বগীমাই, মাথা গৰম নকৰ দেই। হ'ব, কিনো লাগি আছ তহঁতি? জোঁৱাই, একো নহয় দিয়া। আজিকালি সেই মাইকী মানুহে চন্দত গৈ ভৰি দিছেগৈ, বেটেৰী ৰিক্সা চলালে একো নহয়। আপুনি মনে মনে থাকক দেই, ককাইদেউ মাজত নোসোমাব। আমাৰ হাজবেণ্ড ৱাইফৰ কথা। চন্দত ভৰি দিয়া বেটেৰী চলোৱা বহুত বেলেগ কথা, পাৰ্থক্য আছে। বৰ একেবাৰে হাজবেণ্ড ৱাইফৰ কথা। ককাইদেউ হয়, মই ক'বই। মই মাতিছোঁ ককাইদেউ বেটেৰীখন আনিবলৈ যাম, ঠগি দিব পাৰে। আপোনাৰতো খবৰে নাই, মই আনিম বুলিছোঁ, আনিমেই। আনচোন বাৰু চাম মই কেনেকৈ আনো। কুঠাৰ মাৰি একে গাদিয়ে দুফাল কৰিম। একো এটা ঘৰত উন্নতিমূলক কাম কৰিবই নোৱাৰো। উৎপাত অশান্তি আৰু। ঘৰৰ মাইকী মানুহজনী হৈ তাই বেটেৰী ৰিক্সা চলায়। কথা মোৰ ওপৰত নেযাবি, মই কৈ দিলোঁ, এখাই ক'লোঁ, নোৱাৰ। জোঁৱাই ৰ'বা, ইমান তুমি গৰম নহ'বা। বগীমাই, নেকান্দিবি। কিবা এটা হ'ব, উপায় এটা ওলাব ৰহ। তাই বেটেৰীখন আনিম কৈছে, তুমিয়ে চলোৱা নহ'লে। তাই ঘৰৰ কাম কৰিব। তোমাৰ এতিয়া ইনকম নাই, হেৰি নাই, সেই দেখিহে তাই এইখিনি কৰিবলৈ লৈছে। আৰু ভালহে পাব লাগে তুমি। আজিকালি মাইকী মানুহ ইমান আগবাঢ়ি গৈছে। তাই যে কৰিম বুলি ভাবিছে আকৌ। সেইবোৰ মই নাজানো। মোৰ ঘৰত থাকিলে মুঠতে এইবিলাক কৰিব নোৱাৰে। তাই এইবিলাক কৰিবলৈ মন আছে, আপুনি লৈ যাওক ভনীয়েকক। আৰে নুবুজা কিয় তুমি জোঁৱাই? মনা কৰিছিলোঁ নহয় এইটোৰ লগত বিয়া হ'বলৈ। আহিছিলি নহয়, পলাই পাইছ এতিয়া। What do you mean? মোৰেই ঘৰত থিয় হৈ মোৰেই বদনাম। বগীমাই,
যাওঁগে দেই মই। যা যা ককাইদেউ, তই যা, তই গৈ ল, তাৰপিছত মই দিম। কাজিয়া কৰি নাথাকিবি। মুঠতে এইবোৰ কথা কাজিয়া লাগি সেই আলোচনা কৰা নহয়। শান্তিয়ে কথা পাত। যদি সঁচাকৈ কিন মোক খবৰ দিবি, বেলেগ এদিনা আনিমগৈ আৰু। আজিলৈ বাদ দে। মই মুঠতে এবাৰ ভাবিলোঁ যেতিয়া মই আজিয়ে বেটেৰী ৰিক্সা আনিমেই, চলামেই, যোনে তাত হাত দিয়ে মই চাই ল'ম। মহিলা সমিতি কাষ চাপিম মই। ধন বাইদেউ ওচৰলৈ যাম। আগতে এবাৰ সেই আঁঠু কাঢ়ি পেলাই হৈ কাঢ়িছিলে নহয়, আজি পৰা মন নাখাওঁ বুলি। সেইবোৰতো ধৰা চেপাত উঠিলে এইবেলি মোৰ বেটেৰী ৰিক্সাত হাত দিব পাৰোঁ। কৈ দিছোঁ মই। কি কৰিবি তই? নাম সলাই দিম। বগীমাই জেগাত কলিমাই কৈ দিম। বেটেৰী আনিমেই। এই বগীমাই, ক'ত তহঁতৰ ককাই আহিছিলে বোলে? মামা গ'লগে নি? গ'লগে। যিখনহে কথা শুনালে আৰু বাপেৰে। কি কলি তই? ঐ মাছা, তোৰ বোৱাৰীয়েৰে কি কৰিবলৈ ওলাইছে? বেটেৰী লৈ পেলাই তাই বেটেৰী চলাব গাঁৱে গাঁৱে। ভাবচোন তই, তোৰ সন্মান ক'ত থাকিব বাৰু? তাতে কি হ'লনো? তই এনে সন্মানখন ধৰি ৰাখিছ মোৰ? তাই ভাল কাম এটাই কৰিবলৈ ওলাইছে। মাজত নোসোমাবি দেই, কৈ দিছোঁ, নহ'লে মোৰ ঘৰৰ পৰা ওলাই যাবি তই। মা, মানে তয়ো ছাপৰ্ট কৰ বোৱাৰীৰক? কৰোঁ। তইতো একো দায়িত্ব লোৱাই নাই। বেমাৰে আজাৰে খুৱাই বোৱাই ৰাতিপুৱা গধূলি তাই মোক সেৱা শুশ্ৰূষা কৰে। তোৰতো খবৰে নাই, তই আৰু পটেশ্বৰী ঘৰ আগে পিছে দৌৰি থাকোঁতেই যায়। তোৰ একো খা খবৰে নাই, দায়িত্বই নাই। এতিয়া আকৌ ঘৰখনত কিবা এটা কৰিবলৈ লৈছোঁ, তই আকৌ আহি ইয়াত ফাইদাক মাৰিলে নহ'ব নহয়। এতিয়া মানে মোৰে ঘৰত মোৰে স্থান নাই ন? বোৱাৰীৰকহে বেছি ভাল পাওঁ। পাওঁ দে, দেখা যাব। কি দেখা যাব? কামত ধৰ দেই, এতিয়া সময় আছে। ল'ৰাটো লাহে লাহে ডাঙৰ হৈ আহিছে। পঢ়া শুনা খৰচ বাঢ়িব, অকণমান ঠিক হ। নহ'লে এনেকৈ থাকিলে একোডাল নহ'বগৈ। এসময়ত পস্তাবি, তেতিয়া একো কৰিবলৈ নাথাকিব। ককাইদেৱে দাইলে, নিমখে, চেনিয়ে, গুড়ে গোটেইখন লৈ আহিছিলে। চাহ কাপ খাবলৈ নাপালোঁ ইমানটো কাৰণে। বগীমাই, হেৰি কৰ, তই যা, এই বেটেৰী ৰিক্সা লৈ আহ, যা। একো নহয়, অকলে পাৰিবি, যা লৈ আহ। তাৰপিছত ককাইদেউ তহঁতৰ মা দেউতাকো মাতি দিবি। কাইলৈ মোৰ ভাগৰ হাঁহ এটা মাৰিম, ভাত খাম। কোনে বাধা দিয়ে মই চাম নহয়। মই জীয়াই থাকোঁতে এইখন ঘৰত মোৰ দম চলিব দেই, কাৰো দম নচলিব। মা, মই যাম তোমাৰ লগত। ব'ল, যাওঁৱে ব'ল। মা, সঁচা কথা এটা কচোন, তই বাৰু মোক ক'ৰবাত ডাষ্টবিনত পৰি থকা পাইছিলি নেকি? ইমান যে কেৰা চকুৱে চাওঁ, সদায় মোকে গালি পাওঁ, মোকে দুখ দিয় যে। মই সদায় শুদ্ধ তোৰ লগত লগ দিওঁ। তই ভুল, নিজকে এবাৰ উনুকিয়াই চাবি তই। বা, বৰ ধুনীয়া ৰঙা আনিলি দেই, ৰঙা ভাল লাগিছে। আৰু তই চলাই আহিলি নেকি বগীমাই? পাৰিলি আকৌ, আগতে স্কুটি চলাওঁ নহয়, একেই আৰু অকণমানহে বেলেগ আৰু। তই আহা, তুমিও উঠি চাবা অকণমান। ৰ পূজা চূজা কৰি লওঁ। নতুন মালাডাল লগাই দিবা বোৱাৰী। লগাম। আজি বৰ ভাল দিন দেই, আমাৰ ঘৰলৈ বাহন এখন আহিছে প্ৰথমবাৰৰ কাৰণে চাইকেলৰ পিছত আৰু। তোমালোকৰ ককাইদেউ সেই আৰু কি কয়, আমাৰ বিয়নীক মাতি দিবা। ভাত এসাঁজ খাই যাব কাইলৈকে। আজিতো নহ'ব, এতিয়া দেৰিয়ে হ'ল আৰু। মা, দেউতা ক'ত? ক'ত গ'ল ন? ভয় লাগি আছে মোৰ আকৌ। কোঠাই দুফাল কৰে বুলি কৈছিলে নহয়। মই আছোঁ নহয়, চিন্তা নকৰিবি। ইমান সাহস তাৰ, এনেই মুখখনৰহে ফুটনি, একো কৰিব নোৱাৰে। হ'লেও আকৌ ভয় লাগে দেই, আপুনি কিন্তু আকৌ ক'লেকো নাযাব আৰু। মুঠতে ইমান টকা পইচা ধাৰ কৰি পেলাই আনিছোঁ। 10,000 পাইছিলোঁ সেই গোটৰ, তাকে ইনষ্টলমেণ্ট কি কয় ডাউন পে'মেণ্ট দিলোঁ। এতিয়া আকৌ EMI মাৰিবলৈ আছেই। দুফাল কৰিলে সেই খাওঁ, মই নিগমে মৰিম আৰু। সি দুফাল কওকচোন বাৰু, মই তাৰ মুণ্ড ভাঙিম। হ'ব, এতিয়া ধুনীয়াকৈ পূজা চূজা মই কৰিলোঁ, তুমিও কৰিলোঁ। আকৌ তুমিয়ে চলাবা সদায়। মোকো শিকাই দিবা দেই মা। নোৱাৰা, 18 বছৰ নোহোৱালৈকে নোৱাৰা, নেভাবিবিও। হাত নিদিবি দেই, কৈ দিছোঁ আকৌ। তই তাত নালাগে শুন, অকণমান ডাঙৰ হৈ ল। কিবা এটা মনটো ভাল লাগিছে বাৰু আজি। মোৰো ভাল লাগিছে পাই। চাহ তাহ অকণ বনাওঁগৈ, খাওঁ মিঠাই চিঠাই দি।